বহুতে কমেণ্ট কৰি আছিলে যে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফৰ ভিডিঅ' বহুত ইউটিউবাৰে বনাই আছে কিন্তু আপুনি এটাও ভিডিঅ' বনোৱা নাই তেনেকৈ বহুতে কমেণ্ট কৰিছিলে আৰু সেইকাৰণে আজি এটা ভিডিঅ' প্ৰথম ভিডিঅ' মানে একদম ডিষ্ট্ৰিক্ট ৱাইজ আমি এনালাইচিছ কৰিছোঁ আৰু কথা হৈছে আমি পটককৈ ভিডিঅ' আনিব এইকাৰণে নোৱাৰোঁ কাৰণ যথেষ্টখিনি এনালাইচিছ কৰিব লাগে আজি যিটো ভিডিঅ' আপোনালোকৰ ওচৰত আনিছোঁ এই যিটো ভিডিঅ' এই ভিডিঅ'টোত আমাৰ যথেষ্টখিনি কষ্ট নিহিত হৈ আছে যথেষ্টখিনি এনালাইচিছ আমি পুংখানুপুংখভাৱে চালি জাৰি চাব লগা হৈছে তাৰপিছত আমি এনালাইচিছ ভিডিঅ'টো লৈ আহিছোঁ আৰু যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে আগন্তুক সময়ত আকৌ ডিষ্ট্ৰিক্ট এনালাইচিছ কৰিম আমি আৰু সেইখিনি আমি কমেণ্টত আপোনালোকে জনাব ঠিক আছে আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ এতিয়া আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন লৈছোঁ ইউ আৰৰ ক্ষেত্ৰত যোৱাবাৰ যিখন মেৰিট লিষ্ট আছিলে সেইখনৰ ওপৰত আমি অকণমান এনালাইচিছ কৰিব বিচাৰিছোঁ তাৰপিছত আমি এইবাৰ কিমান কাট অফ হ'ব পাৰে সেইখিনি কথা আমি ক'ম অকল ইউ আৰৰ লৈছোঁ কাৰণ মানে এটা এনালাইচিছ কৰোঁতেই বহুত সময় লাগিছে আৰু এনালাইচিছবিলাক যিহেতু বহুত পুংখানুপুংখভাৱে কৰিব লগা হয় সেইকাৰণে বহুত মানে কেটেগৰী আমি আনিব নোৱাৰোঁ এতিয়া কথা হ'ল 100+ মানুহৰ সংখ্যা আছিলে 40 সেই যিখন মেৰিট লিষ্ট আছিলে 2023ত যিখন মেৰিট লিষ্ট ওলাইছিলে ফাইনেল মেৰিট লিষ্ট তাতে 111টা ইউ আৰৰ পোষ্ট আছিলে মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আৰু তাত 100+ মানুহৰ সংখ্যা 40জন আছিলে ঠিক তেনেকৈ 95+ আছিলে 25জন তাৰপিছত 90+ মানে এটা 90+ কিন্তু 90ৰ ওপৰত 91 92 অকল 90 নহয় কিন্তু 90+ আৰু 95ৰ ভিতৰত কিমান পাইছিলে 30জনে পাইছিলে আৰু একজেক্ট 90 মানে এওঁলোকৰ মাৰ্কটো একদম 90 আৰু টেটত 90 পাইছে অৰ্থাৎ 60% তেওঁলোকৰ সংখ্যা হ'ল 16জন প্ৰথমতে আমি এবাৰ হেৰিখন চাই লওঁ যিখন মেৰিট লিষ্ট আছিলে অকণমান এবাৰ চাই লওঁ আমি এইখন হৈছে মেৰিট লিষ্টখন আপোনালোকে নিজে চাব পাৰিব গুগলত গৈ কেনে তাত মেৰিট লিষ্টবিলাক উপলব্ধ হৈ আছে এতিয়াও আপোনালোকে তাতে চালেই হ'ল মই ইয়াতে আৰু মাৰ্কছবিলাক দেখুৱাই নাথাকোঁ আৰু ইয়াৰ পৰাই মই মাৰ্কছবিলাক আচলতে কাউণ্ট কৰি লৈছিলোঁ মানে চাইছিলোঁ কাৰ কিমান মাৰ্ক আছিলে অকণমান এজামশ্যন এটা কৰা হৈছিলে আপোনালোকে এইবিলাক মেৰিট লিষ্ট গুগলত পাই যাব তাত চাব পাৰিব ঠিক আছে আমি ভিডিঅ'ৰ ফালে আগবাঢ়োঁ টেটত কিমান থাকিলে কিমান হয় চাব টেটত যদি কাৰোবাৰ 66.66 আছে তেতিয়াহ'লে তেওঁৰ টেটৰ মাৰ্কটো 100 হয় আৰু যদি 63.66 থাকে 33 থাকে তেতিয়াহ'লে 95 হয় আৰু 93 হ'ব 62ত আৰু পূৰা 90 হ'ব আপোনাৰ 60ত যেতিয়া মেৰিট লিষ্টবিলাক চাব তেতিয়াহ'লে আপোনালোকে টেটৰ মাৰ্কটা দেখা নাপায় তাত এনেকৈ পাৰ্চেণ্ট দেখা পাব সেইকাৰণে মই আচলতে এইটো দিছোঁ এতিয়া চাওক যিখন ডিব্ৰুগড় লিষ্ট ডিব্ৰুগড়ৰ যিটো ফাইনেল লিষ্ট ওলাইছিলে 111টা পষ্টৰ কাৰণে তাতে যদি আমি পাৰ্চেণ্টেজ হিচাপত উলিয়াওঁ তেতিয়াহ'লে 100+ মানুহৰ সংখ্যা আছিলে 36% 95+ থকা মানুহৰ সংখ্যা আছিলে 22% আৰু 90+ অৰ্থাৎ 90 নহয় 90তকৈ ওপৰত আৰু 95ৰ ভিতৰত থকা মানুহৰ সংখ্যা আছিলে 27% আৰু একজেক্ট 90 তেওঁলোকৰ একদম পূৰা 90 তেওঁলোকৰ আছিলে আপোনাৰ 14% এতিয়া আমি আগৰ কথাখিনি চাওঁ এতিয়া চাওক যোৱাবাৰ যিটো মেৰিট লিষ্ট ওলাইছিলে তাত নতুন প্ৰচেছ মতে মাৰ্কবিলাক কেনেকুৱা হ'ব পাৰে যাৰ টেটত 112ৰ ওপৰত আছে তেওঁৰ মাৰ্কটো হ'ব পাৰে 70%ৰ ওপৰত যাৰ মাৰ্ক টেটত 95+ আছে তেওঁৰ মাৰ্কটো হ'ব পাৰে 63% যাৰ টেটৰ মাৰ্কটো 90 আছে তেতিয়াহ'লে তেওঁৰ হ'ব পাৰে 58 অকল 90 ধৰিছোঁ মানে 58 বা তাতকৈ ডাউন হ'ব পাৰে কিন্তু বহুত বেছি নহয় মানে আৰু যিসকলৰ 100 বা 102 তেওঁলোকৰ 64+ থাকিব পাৰে আমি এটা এজামশ্যন কৰি লৈছোঁ ইয়াতকৈ অকণমান মাৰ্ক ইফাল সিফাল হ'ব পাৰে কিন্তু বেছি ইফাল সিফাল নহয় ঠিক আছে এতিয়া আমি আগৰ কথাখিনিলৈ যাওঁ এতিয়া আহিলে আমাৰ মেইন কথাখিনি যিখিনি আমি এনালাইচিছ কৰিলোঁ যিটো এতিয়া ডিব্ৰুগড়ৰ ক্ষেত্ৰত 117টা পষ্ট আছে তাত এতিয়া আগৰ যদি আমি লিষ্টখন চাওঁ সেইমতে অকল মানে সেইখনৰ ৰিলেট কৰিহে কৰিছোঁ মানে এইখিনি কথা এইটো নহয় যে এনেকুৱাই হ'ব বুলি মই নকওঁ কিন্তু সেইখনৰ লগত ৰিলেট কৰিলে আমি 100+ থকা মানুহৰ সংখ্যা 36 যদি ধৰোঁ পাৰ্চেণ্ট তেতিয়াহ'লে এপ্ৰক্সিমেট 42জন মানুহ এনেকুৱা ল'ব যাৰ নাম্বাৰ 100+ মানে 112 হ'ব পাৰে 102 হ'ব পাৰে 3 হ'ব পাৰে ঠিক তেনেকৈ 95+ থকা মানুহৰ সংখ্যা হ'ব পাৰে 25জন যদি পাৰ্চেণ্টেজ হিচাপত উলিয়াওঁ তাৰপিছত 95 আৰু 90+ কিন্তু 90ৰ ওপৰত আৰু 95 ভিতৰত 31জনমান মানুহ থাকিব পাৰে ঠিক তেনেকৈ আকৌ যদি আমি 90 টেটত যেনিবা অনলি 90 আৰু মানে তাতকৈ বেছি পোৱা নাই পূৰা 90 পাইছে তেনেকুৱা মানুহৰ সংখ্যা হ'ব পাৰে 16জন আৰু এই বস্তুখিনি
যোৱা যিটো মানে ডিব্ৰুগড়ৰ যিটো মেৰিট লিষ্ট ওলাইছিলে তাত ৰিলেট কৰিলে এনেকুৱা ধৰণৰ এটা মানে আমি কনক্লুজন পাওঁ। আৰু এতিয়া কথা হ'ব মানুহবিলাকে কেনেকুৱা ধৰণে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰে, ঠিক আছে, সেই ডিষ্ট্ৰিক্ট চিলেকশ্যনবিলাকৰ ওপৰতহে নিৰ্ভৰ কৰিব। তো এইটো হৈছে কমপ্লিটলি সেইটোৰ বেছ কৰি কেনে বনোৱা হৈছে। আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে যদি আগৰ মেৰিট লিষ্টখনৰ নিচিনা যদি মানে মানে আমি যদি ৰিলেট কৰোঁ তেতিয়াহ'লে কাট অফটো কেনেকুৱা আহিব পাৰে চাওক। আৰু যদি আমি আগৰ লিষ্টখনৰ মতে যদি চাওঁ তেতিয়াহ'লে যিহেতু পদৰ সংখ্যাও প্ৰায় একে নিচিনা, তেনেকুৱা ক্ষেত্ৰত ইউআৰৰ যিটো কাট অফ সেইটো মানে 59, 58 তেনেকুৱা এটা বৰ্ডাৰ লাইন হ'ব। মানে যদি সেই আগৰ মতে যদি সেনেকুৱা ধৰণৰ মানুহে যদি আকৌ ইয়াতে মানে এপ্লাই কৰে। এতিয়া কথাটো হ'ল, এতিয়া ধৰক আগতে 100+ মানুহে যেনিবা 40জন মানুহে কৰিছিলে, যদি এইবাৰ যদি বেছি কৰি দিয়ে, ধৰক 60জন মানুহে কৰি দিলে, তেতিয়া কাট অফটো বেলেগ হ'ব। তো সেইকাৰণে এইবিলাক এটা এনালাইচিছ হৈছে বা প্ৰেডিকশ্যনছ বা এনালাইচিছ, এইটো কেতিয়াও ফাইনেল নহয়। আপোনালোকে জাষ্ট এটা আইডিয়া ল'বৰ কাৰণে এইখিনি বস্তু আমি এনালাইচিছ কৰিছোঁ, ঠিক আছে। আৰু যদি এনেকুৱা মানে আগৰ নিচিনা মেৰিট লিষ্টৰ মতে যদি হয় তেতিয়াহ'লে কাট অফটো মানে 60ৰ আশে-পাশে ইউআৰত থকাৰ সম্ভাৱনা থাকিব। কিন্তু সেইটো নিৰ্ভৰ কৰিব কিমান সংখ্যক মানুহে সেই ডিষ্ট্ৰিক্টত মানে এপ্লাই কৰে। যদি বহুত বেছি থকা মানুহে যদি তাত বহুত এপ্লাই কৰি দিয়ে আৰু তেওঁলোক যদি তাৰে হোম ডিষ্ট্ৰিক্টৰ হয়, তেতিয়াহ'লে তেওঁ হোম ডিষ্ট্ৰিক্টটো প্ৰিফাৰ কৰিবই। তো সেনেকুৱা বহুত কথা থাকে। সেইকাৰণে মেইন কথা হৈছে আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে এনালাইচিছ কৰি কেনে কৰিব। আৰু কথা হৈছে যদি এনেকুৱা এনালাইচিছ ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব, মই নিশ্চয় আনিবলৈ চেষ্টা কৰিম।